ঘটনাটো হৈছিলে আমি বিয়া এটা পাতিছিলোঁ মোৰ গাঁৱতে। বিয়াটো পাতাৰ পিছত মানে সি মোৰ লগত সংসাৰ কৰিছিলে 4 বছৰমান। 4 বছৰমান সংসাৰ কৰি সি মোক ডাইভৰ্চ কৰি গুচি গৈছিলে। তাৰপিছত মানে 6 মাহ ল'ৰাটো মোক দি সি ডাইভৰ্চ কৰি গুচি গৈছিলে। তাৰপিছত সি গুচি যোৱাৰ পিছত আকৌ আহিলে, 4 মাহ পিছত আকৌ মোৰ ওচৰত আহিলে। মই মানা নাছিলোঁ যে তাক মানে সি কৈছে যে মই ভুল কৰিছোঁ আৰু এনেকুৱা নকৰোঁ বুলি। সি মোৰ মানে মানি লৈছোঁ, তাক ল'ৰাটো চাই মই মানি লৈছিলোঁ। মানা দেওয়াৰ পিছত আকৌ মানে 4 বছৰমান হ'ব সি মোৰ লগত আকৌ সংসাৰ কৰি ল'ৰা এটা হ'ল। এতিয়া মানে সেই 2টা ল'ৰা লৈ তাৰ ঘৰত গুচি গ'ল। সেই ল'ৰাটো মানে ঘৰতো আহিব নিদিয়ে, তাৰপিছত ঘৰৰ মানুহবিলাক চাব নিদিয়ে। ল'ৰাটো বেমাৰ হৈ আছে, অলৰেডি স্কুল পঢ়ি আছে প্ৰাইভেট স্কুলত। এই স্কুলত আহিব নিদিয়ে। তাৰপৰা স্কুলৰ পৰা শিক্ষিত মোক ফোন মাৰি কৈ আছে যে ল'ৰাটো স্কুলত যাব লাগে। এতিয়া মানে এজাহাৰো দিছিলোঁ, 4-5 মান এজাহাৰো দিছোঁ। এজাহাৰত তাক গাবৰা মানে 4টা ৱাৰ্ডৰ গাবৰাক মই জনাইছোঁ। সিহঁতে গাবৰা যদি সিহঁতক মাতে সিহঁতে নাহে। মই থানাৰ পৰা মাতিলেও সিহঁতে নাহে। তাৰপিছত মানে এইটো মানে বাধ্য হৈছোঁ এইটো কৰিবৰ কাৰণে। ল'ৰাটোৰ কিমান বয়স হৈছে এতিয়া? ল'ৰাটো 6 বছৰ ৰানিং চলি আছে আৰু সৰুটো 2 বছৰ ৰানিং চলি আছে। আপোনাক যে ডিভোৰ্চ যে আপোনাক দিলে মানে কি কাৰণে দিবলগীয়া হ'ল? ডিভোৰ্চখন সেই মানে বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছে, সেইটো কাৰণে মানে মোক ডিভোৰ্চ দিছে। ডিভোৰ্চ দিয়াৰ পিছত আকৌ 4 মাহ পিছত আকৌ আহিলে। তাৰপিছত মই মানে ল'ৰাটো মানে চাই মই মানে ৰাখিছোঁ আকৌ। মানে ক'লে গুচি গৈছিল আপুনি ডিভোৰ্চ দি পেলাই? সেই ল'ৰাটো বেলেগ মানে মই ভাবা মতন সেই বেলেগ ল'ৰাৰ লগত গুচি গৈছিলে, কিন্তু তাৰ ঘৰৰ মানুহ কৈছে যে বেলেগ জেগাত থৈ আহিছে বুলি কৈছে। এতিয়া ঘৰলৈ গুচি যোৱা কিমান দিন হ'ল? ঘৰত গুচি যোৱা আজি 3 মাহ হ'ল। 3 মাহ ধৰি আপোনালোকৰ যোগাযোগ একো নাই? একো নাই। তাৰপিছত মোক গালি পাৰি আছে মানে অনলাইনত, মানে হোৱাটছআপত মোক মানে গালি পাৰি মানে মোক সোমাই আছে। তাৰপিছত মানে ঘৰৰ মানুহবিলাক ল'ৰাটো চাব নিদিয়ে আৰু মোক আজি 3 মাহ হৈ গ'ল মই ল'ৰাটো চাব পোৱা নাই। ল'ৰাটো অলৰেডি বেমাৰত আছে বুলি মই গম পাইছোঁ। আপোনাৰ মানুহজনী আনিবলৈ গৈছিল নে আপুনি আকৌ পিছত? মই ঘৰৰ মানুহ গৈছে, মই নিজেও কৈছোঁ। মোৰ সিহঁতক মাৰপিট কৰিবৰ কাৰণে বিচাৰি আছে। মানে নাহে এতিয়া? এতিয়া নাহে বুলি সি ডাইৰেক্ট স্পষ্ট কৈছে। এতিয়া আপুনি এই ঘটনা সম্পৰ্কে কি আৰক্ষীক জনাইছে নেকি? আৰক্ষীক জনাইছোঁ। আৰক্ষী কি কয়? আৰক্ষী কৈছে আৰক্ষী মাতিছিলে, সিহঁতক মাতিছিলে, সিহঁতে নাযায়। তাৰপিছত আৰক্ষী গাবৰাক ফোন মাৰি কৈছিলে যে বস্তুটো মিলাই দিবৰ কাৰণে। গাবৰাও মাতিছে, মই 3 ঘণ্টা গাবৰৰ ওচৰত বহি আছোঁ। সিহঁতে যাব কৰি বোলে নাযায়। তাৰপিছত মই গুচি গ'লোঁ। আজি 3 মাহৰ ভিতৰত মই ঘৰতে নাথাকোঁ। মই ঘৰত আজি আহিছোঁ। আপুনি কি কাম কৰে? মই গাড়ী চলাওঁ। মই গাড়ী চলাওঁ মানে মোক সন্দেহ কৰে মানে সি। মই গাড়ী চলালে মানে গাড়ী লৈ যাওঁ, ডাঙৰ গাড়ী চলাওঁ, মানে 2-3 দিনমান দেৰি হৈ যায় কেতিয়াবা। সেইবাবে যে মই বেলেগ ছোৱালীৰ লগত ঘূৰিবলৈ গৈছোঁ, সেইটো কাৰণে সন্দেহ কৰি পেলাই মানে তাক মানে ঈদৰ দিনত মানে মই গাড়ী লৈ গৈছিলোঁ দুৰাৰত। তাৰপিছত সি কৈছে মই বোলে ছোৱালী লৈ পেলাই ঘূৰিবলৈ গৈছোঁ। মই ঘৰত মানে ফোনত মোৰ লগত ডাঙৰ এটা মানে জেং লাগিলে। তাৰপিছত ঘৰত আহি পেলাই মই থাপোৰ এটা মাৰিছিলোঁ। সেইটো কাৰণে থাপোৰ এটা মাৰি মানে খং উঠিছোঁ, মই বাহিৰত গুচি গৈছিলোঁ। 3 মাহ বাহিৰত থাকিলোঁ। তাৰপিছত মই ঘৰৰ মানুহবিলাক ফোন মাৰি কৈছে যে তোৰ মাইকীটো ল'ৰালৈ 2টা ল'ৰালৈ গুচি গ'লে, মই আনিবলৈ গৈছিলোঁ অহা নাই, নাহে বুলি কৈছে। আপুনি অহাৰ পিছত গৈছিল আকৌ আনিবৰ কাৰণে? মই আহোঁতে মই তাৰ ঘৰত গৈছিলোঁ। নাহে? ঘৰত মোক সোমাব দিয়া নাই, সিহঁতৰ ঘৰত ওচৰত যাবই দিয়া নাই। এতিয়া কি বিচাৰে আপুনি? এতিয়া মই বিচাৰোঁ মোৰ ল'ৰাটো অলৰেডি স্কুল পঢ়ি আছে, মানে ল'ৰাটো মানে উদ্ধাৰ কৰিব মানে কৈছোঁ আকৌ। মানে এতিয়া যদি মানুহগৰাকী আকৌ আপোনাৰ তাত আহে, কি সংসাৰ কৰি একেলগে পাতিম বুলি ভাবিছে নেকি? সেই মই 2টা অলৰেডি ল'ৰা আছে, মই ভাবোঁ যে সি আহিলে মই মানে ভালকৈ সংসাৰ কৰিম বুলি। তাক মানে এইটো কাৰণে গাবৰাকো গৈছোঁ, এজাহাৰো দিছোঁ, মানে চবেকে ক'লোঁ মানে সি নাহে। নাম মুৰ্ছেদ আলী, 1 নম্বৰ বুৰগুলি, থানা উলনি হয়। মানে সেইটো মানে কৈছোঁ বিনা বেগম। ঘৰ ক'ত তেখেতৰ? 1 নম্বৰ বুৰগুলিটো। মানে ওচৰতে? বিয়া পাতা কিমান দিন হ'ল? বিয়া পাতা 8 বছৰ ৰানিং হ'ল। মানে ভাল পাই পাইছিল নে চাইছিল? ভাল পাই পাইছিল। আমরা আনবার চাই বোর্ডারে আমরা নাতি 2টা নাতিরে লেগে সব বেলা কান্দি যাই দেখবার লাগে দেখবার যায় না তারা লয়ে বাড়তে বাইরে যাবে বেলে কেন নাতিন 2টা কান্দে আঙ্গরে দেখবার লেগে তারা নাতিন দেখায়ও না লয়েও না এনে একটা স্কুল পড়া এই স্কুলে গিয়ে কদিন বড় ফোন মারছি যে স্যার লয়ে স্কুল পড়া বিগত হইতেছে তাও লয়ে না আমরা বলে সালবেজি করবাম স্যারেরা হামলাতে বলে সালবেজি করবাম মিলে গিয়ে স্যারেরা লয়ে না আঙ্গরে দেখবারও দেয় না আমরা যদিও যাই দেখবার লেগে আঙ্গর লগে কোনো রাও করে না কিন্তু কিছু করে না আরো বেলেগ বাদ দিয়ে ফলাই থাকে আউট লে হেরিয়া আমি এটাই চাই আমার পুতুরে আমি বিয়া করাইছি আমি বউ ধরে দিবে লেগে না আমি বউ রাখবার লেগে আমার 2টা নাতিন আছে 2টা বউ আমি 2টা নাতিন শুধু আমি রাখবার চাই আমি বউ ধরে দিবার চাই না আমার এটাই আফিতি আমার নাতিন 2টা লাগে বউ লাগে আমি আনতাম